আপোনালোকক সকলোকে ধন্যবাদ। হৰি হৰি। হৰি হৰি। হরে কৃষ্ণ। তো অসম নামমাত্ৰ সংঘ আগতে ইস্কনৰ চিষ্টেমটো অলপ বেলেগ আছিলে। এতিয়া ইস্কনৰ কি হ'ল, আসাম নামমাত্ৰ হৈছে কোনো এটা অসমৰ এটা জোনেল টিম আছে। জোনেল টিমত কোন কোন আছে মই কৈ দিওঁ। তাত গুৰু মহাৰাজ আছে, ভক্তি পুৰুষোত্তম মহাৰাজ আছে, শ্ৰীজীৱ প্ৰভু আছে, নাৰগোপাল প্ৰভু আছে, আমাৰ হৰে কৃষ্ণ অৱতাৰ প্ৰভু আছে, যদুপতি শ্যাম প্ৰভু আছে আৰু সুমধুৰ গৌৰ প্ৰভু আছে। এইটো এটা অসমৰ জোনেল টিম। আগতে চিষ্টেমটো বেলেগ আছিলে ইস্কনৰ। এতিয়া আসাম নামত যিটো আছে, এই আসাম ইস্কনৰ জোনেল টিমৰ আণ্ডাৰত এইটো। গতিকে এতিয়া অসমত যিমান প্ৰিচিং হৈ আছে, প্ৰচাৰ হৈ আছে গাঁৱত, আসাম জোনেল টিমৰ আণ্ডাৰত এইটো প্ৰচাৰ তেনেকৈ চলি আছে। যেনেকৈ আমি কোকৰাঝাৰত আমাৰ বিহাৰী গোপীনাথ প্ৰভুৱে জোনেল টিমৰ আণ্ডাৰত ট্ৰাইবেল প্ৰিচিং হওক, নামমাত্ৰ প্ৰিচিং হওক, ইউথ প্ৰিচিং হওক, সেইবিলাক চাই আছে সেই এৰিয়াটোত। কেইবাখনো ডিষ্ট্ৰিক্টত তেখেতে চাই আছে, ছুপাৰভাইজ কৰি প্ৰচাৰ কৰি আছে। তেনেকৈ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ প্ৰচাৰক আছে, তেওঁলোকে প্ৰিচিং কৰি আছে চাৰিওফালে। গতিকে মই এটা ভাগৱতৰ এটা শ্লোক এটা অকণমান চৰ্চা কৰিম আজি। তাৰ আগতে অকণমান ৰাধা মাধৱ গাই লৈছোঁ। जय श्री राधा माधव की जय, निताय गौरचंद्र भगवान की जय, श्रील प्रभुपाद की जय, अनंत कोटि वैष्णव वृंद की जय। जय राधा माधव कुंज विहारी, जय राधा माधव कुंज विहारी, जय गोपी जना बल्लवा गिरिवरा धारी, गोपी जनवल्लभा गिरिवरा धारी, यशोदानंदन ब्रज जनरंजना, यशोदानंदन ब्रज जनरंजना, यशोदानंदन ब्रज जनरंजना, यशोदानंदन ब्रज जनरंजना, जमुना तीरा वनचारी, यमुना तीरा
ज्ञानतिमिरन्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूप
Sapakadamayyam dadati sapadantikam Vandeham Sri Guru Sri Juta Padakamalang Sri Gurung Vaishnavangsha Sri Rupam Sagajatang Sahagana Raghunathang Vitam Tam Sajivam Sadaitam Sadvadhutam Parijana Sahitam Krishna Chaitanya Devam Sri Radha Krishna Padang Sahagana Lalita Sri Visakha Mitangsya He Krishna Karuna Sindhu Dina Bandhu Jagatpate Pesha Gopika Kanta Radha Kanta Namastute Tapta Kanchana Gaurangi Devinda Vaneshwari Vrishabhanu Sute Devi Pranamami Hari Priye Nilachala Nivasaya Nityaya Paramatmane Valabhadra Subhadrabhyam Jagannathaya Te Namaha Namo Mahabadanaya Krishna Prema Pradayate Krishnaya Krishna Chaitanya Namni Gauratise Namaha Vansha Kalpataru Vaishya Kripa Sindhu Vevacha Patitanang Pavanibhyo Vaishnavebhyo Namo Namaha Jai Sri Krishna Chaitanya Prabhu Nityananda Sri Advaita Ganadhara Srivasadi Gaura Bhakta Vrinda Hare Krishna 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 Hare 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 Rama 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 Hare 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 Krishna 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 Hare 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 Rama 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 Hare 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 Krishna 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 Hare 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 Rama 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 Hare Hare Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Narayanam Namaskritya Naram Saiva Narottamam Devim Saraswati Vyasam Tato Janmudiraye Nasta Praeshu Abhadresu Nityam Bhagavata Sevaya Bhagavati Sloke Bhaktir Bhavati Nishtaki আমি ফার্স্ট ক্যান্টো 8th chapter verse 20 প্ৰথম স্কন্ধৰ অষ্টম অধ্যায় 20 নম্বৰ শ্লোকটো অকমান চৰ্চা কৰিম এইটো হৈছে মহাৰাণী কুন্তি দেৱীৰ প্ৰাৰ্থনা আৰু পৰীক্ষিতৰ প্ৰাণ ৰক্ষা তথা পৰমহংসানাম Muninam Amalatmanam Bhakti Yoga Vidharnatham Katham Pashyemahi Astriya Tatha Paramahamsanam Muninam Amalatmanam Bhakti Yoga Vidharnatham Katham Pasyamehi Striya ইয়াত অনুবাদটো হ'ল জড়
আৰু চেতনৰ মাজৰ পাৰ্থক্য নিৰূপণৰ সফলতাৰ দ্বাৰা পবিত্ৰ হোৱা প্ৰগতিশীল আধ্যাত্মবাদী আৰু মনোধৰ্মীসকলৰ হৃদয়ত ভক্তিময় সেৱাৰ আধ্যাত্মিক বিজ্ঞানৰ প্ৰচাৰৰ হেতু তুমি নিজে অৱতৰণ কৰা। তেনেস্থলত আমি স্ত্ৰীসকলে কেনেকৈ তোমাক সম্পূৰ্ণৰূপে জানিব পাৰিম? কোনে সুধি আছে এইটো? কুন্তি দেৱীয়ে। শিল প্ৰভুপাদৰ তাৎপৰ্য, আনকি সৰ্বশ্ৰেষ্ঠ মনোধৰ্মী দাৰ্শনিকসকলেও ভগৱানৰ ধামত প্ৰৱেশ কৰিব নোৱাৰে। উপনিষদত এই বুলি কোৱা আছে যে পৰম সত্যতত্ত্ব পৰম পুৰুষ পৰমেশ্বৰ শ্ৰেষ্ঠতম দাৰ্শনিকৰো চিন্তাৰ অগোচৰ। শ্ৰেষ্ঠ বিদ্যা অথবা সৰ্বশ্ৰেষ্ঠ মগজুৰেও তেওঁক জানিব নোৱাৰি। তেওঁক জানিব পাৰে কেৱল সেইজনেই যিজনে তেওঁৰ কৰুণা লাভ কৰিছে। সেনেকৈ শিল প্ৰভুপাদে তাৎপৰ্য কৈছে। মই গোটেইখিনি পঢ়ি নিদিওঁ। নমঃ বিষ্ণুপদায় কৃষ্ণপ্ৰস্থায় ভূতলে শ্ৰীমতে জয়পতাকা স্বামিনীতে নামিনে নমঃপদায় নিতাই বাপনাইনি গৌৰ কথা ধামদৈন প্ৰকামতাৰিণে নমঃ বিষ্ণুপদায় কৃষ্ণপ্ৰস্থায় ভূতলে শ্ৰীমতে ভক্তিবেদান্ত স্বামিনীতে নামিনে নমস্তে সৰস্বতী দেৱী গৌৰবাণী প্ৰচাৰিণে বিশেষ সোণৱাৰী পাশাত্তৰিণে কং করতি বাচালং পঙ্গুং লঙ্ঘয়তি গিরিম যৎকৃপাতমহং বন্দে শ্রীগুরুনেতারিণম পরমানন্দমাধবং শ্রীচৈতন্যঈশ্বরম হরি ওম তৎসৎ। जो এই শ্লোকটো মহাৰাণী কুন্তি দেৱীৰ প্ৰাৰ্থনা। এইটো বিখ্যাত, সকলো ভক্তৰ কাৰণে অতি প্ৰিয়, সকলো ভক্তই খুব ভাল পায় কুন্তি দেৱীৰ প্ৰাৰ্থনা। কুন্তি দেৱীৰ প্ৰাৰ্থনা আমি যদি শুনো তেন্তে গম পাওঁ যে বৈষ্ণৱসকলৰ কিমান তেওঁলোকৰ বিনম্ৰতা আছে, হাম্বলনেছ। কুন্তি দেৱী যেতিয়াই পৰমেশ্বৰ ভগৱানে দেখা পাইছিলে, যেতিয়াই দৰ্শন পায় কুন্তি দেৱীক ভগৱানে সদায় প্ৰণাম কৰে। কুন্তি দেৱীক সদায় যেতিয়াই ভগৱানে সুযোগ পায় কি কৰে, পৰিক্ৰমা কৰে কুন্তি দেৱী। ইমান ডাঙৰ ভক্ত তেওঁ। কিন্তু সেই কুন্তি দেৱীয়ে এই শ্লোকটোত কৈ আছে যে তুমি ডাঙৰ ডাঙৰ যিসকল জ্ঞানী, যোন পণ্ডিত, বহুত জ্ঞান আছে হৃদয়ত, আৰু যোনে তোমাৰ প্ৰেমময়ী সেৱাত সদায় নিযুক্ত হৈ আছে, তুমি তেওঁলোকৰ কাৰণে তুমি অৱতৰণ কৰা, সেইকাৰণে তেওঁলোকৰ কাৰণে তুমি আহা। কিন্তু মোৰ নিচিনা এগৰাকী স্ত্ৰীৰ কাৰণে মই কেনেকৈ বুজিব পাৰিম, কেনেকৈ জানিব পাৰিম? কুন্তি মহাৰাণী ইমান উচ্চ খাপৰ, তেওঁ উত্তম ভক্ত, কিন্তু ভগৱানৰ আগত কৈছে যে মই কেনেকৈ বুজিব পাৰিম? এইটো হৈছে বিনম্ৰতা। মই বহুত দীঘলীয়া নকৰোঁ, কাৰণ ইয়াৰ পিছত আমাৰ অভয় প্ৰভুৱে অলপ কৃপা কৰিব, আমাক শ্ৰৱণ কৰিম। ইয়াত মেইন পইণ্ট যিটো আছে, এই পইণ্টটো হৈছে যে কুন্তি দেৱীৰ বিনম্ৰতা। ইংলিছত আমি কওঁ হাম্বলনেছ, হিউমিলিটি। আমি হিউমিলিটি পাবৰ কাৰণে আমি বহুত কি কৰিব লাগে, তপস্যা কৰিব লাগে। হাম্বল হ'বলৈ, বিনম্ৰ হোৱাটো ইমান সহজ নহয়, বহুত কঠিন। আমি সকলোৱে আমি কি বিচাৰিছোঁ? আজি ইয়াত সকলোৱে আমি ইমান সুন্দৰ এটা অনুষ্ঠান কৰিছোঁ, গোপালৰ আমি জন্মদিন পালন কৰিছোঁ, আৰু সকলোৱে বিচাৰিছোঁ যে আমি ভক্ত সংগ কৰিছোঁ, যে আমি ভক্তি জীৱনত আগবাঢ়িব লাগে, ভগৱানৰ ওচৰত আগবাঢ়ি যাব লাগে। ভগৱানৰ ওচৰত আগবাঢ়ি যাবলৈ ভক্তি আমাৰ হৃদয়ত কেনেকৈ স্থাপন হ'ব, সঞ্চাৰণ কেনেকৈ হ'ব? যেনেকৈ আমি ইয়াত নেচাৰেলি যোন বাচ্চা আছে, সকলো বাচ্চাই কি ভাল পায়, খুব আইচক্ৰীম ভাল পায়। আইচক্ৰীমবিলাক আমি ক'ত থওঁ? ঠাণ্ডা হৈ থাকিবৰ কাৰণে ফ্ৰিজত থওঁ।
আইচক্ৰীমটো যদি নৰ্মেল টেম্পাৰেচাৰত লৈ আহোঁ, বাহিৰত লৈ আহোঁ, আইচক্ৰীমটো কি হৈ যায়? গলি যায়। ভক্তি আমি হৃদয়ত ধাৰণ কৰিবলৈ হৃদয়ত তেনেকুৱা এটা আমাৰ কি লাগিব? টেম্পাৰেচাৰ লাগিব, যিটোত ভক্তিটো শেষ হৈ নাযায়। সেই টেম্পাৰেচাৰ ভক্তিৰ ধাৰণ কৰিবলৈ টেম্পাৰেচাৰৰ দুটাই মেইন। সেই দুটা কি? এটা হৈছে হাম্বলনেছ, বিনম্ৰতা, আৰু এটা সহিষ্ণুতা। সহিষ্ণুতা মানে টলাৰেঞ্চ আৰু হিউমিলিটি। এই দুটা সকলোতকৈ ডাঙৰ গুণ আমি আহৰণ কৰিব লাগিব, যিটোৰ কাৰণে আমি যে হৰে কৃষ্ণ মহামন্ত্ৰ আমি গাইছোঁ, হৰে কৃষ্ণ মহামন্ত্ৰৰ গাবলৈ আমি যোগ্যতা প্ৰাপ্ত হ'ম। শুদ্ধ বহুতে ক'ব যে আমিতো গাই আছোঁ হৰে কৃষ্ণ, কিন্তু শুদ্ধ হৰিনাম ল'বলৈ আমি যোগ্যতা প্ৰাপ্ত সেইখন হৃদয়ে হয়, যিখন হৃদয়ত মানুহৰ কি থাকে? সহিষ্ণুতা থাকে আৰু বিনম্ৰতা থাকে। ইমান ডাঙৰ গুণ। সেইকাৰণে আমাৰ জগন্নানন্দ পণ্ডিত তেখেতে লিখিছিল যে কি লিখিছিলে? আমি গৌৰাৰ বললে চলে না। নাই বললে গৌৰাৰ আচাৰ, গৌৰাৰ বিচাৰ করলে কি হয়? ফলে। গৌৰৰ আচাৰটো আমি গম পাইছো যে হৰিনাম সংকীৰ্তন। গৌৰৰ আচাৰ হৰিনাম সংকীৰ্তন বিলাইছে। গৌৰৰ বিচাৰ, মহাপ্ৰভুৰ বিচাৰটো কি? মহাপ্ৰভুৰ বিচাৰ কি? যিমান শাস্ত্ৰ আছে, গীতা, ভাগৱত, উপনিষদ যিমান আছে, সকলোকে ওপৰত মহাপ্ৰভুৱে কিবা কমেণ্ট দিছে নেকি? একো দিয়া নাই। মহাপ্ৰভুৱে কি কমেণ্ট দিলে? অকল শিক্ষাষ্টকম। তাৰে এই শিক্ষাষ্টকম 8টা ষ্টকমৰ ভিতৰত তৃতীয়টো, থাৰ্ড, ত্ৰিনাদপি, আমাৰ লগত গাব সকলোৱে, ত্ৰিনাদপি শুনিছেইন তাৰুৰপি সহিষ্ণুনা আমানিন মানদেন কীৰ্তনীয়া সদাহৰি। কীৰ্তনীয়া সদাহৰি, সেইটো ঠিকেই, মহাপ্ৰভুৰ সেইটোৰ প্ৰচাৰ কৰিছে। মহাপ্ৰভুৰ বিচাৰটো হৈছে এই অষ্টকম, 8টা অষ্টক। আমি যাৰ হৃদয়খন পৰিষ্কাৰ হোৱা নাই, জড় কলুকতা ইয়াত ভৰি আছে, তেনেকুৱা ব্যক্তিয়ে হৰিনাম, শুদ্ধ হৰিনাম ল'বলৈ সময় লাগে। আৰু শুদ্ধ হৰিনাম এইকাৰণে সময় লাগে কাৰণ তেওঁৰ হৃদয়খন চিম্পল নহয়। প্ৰভুপাদে কৈছে কৃষ্ণ ভাৱনামৃত, কৃষ্ণ কনচিয়াছনেছ ইজ চিম্পল ফৰ দ্য চিম্পল, কমপ্লিকেটেড ফৰ দ্য কমপ্লিকেটেড। যিসকল সহজ সৰল ব্যক্তি, তেওঁলোকৰ কাৰণে কৃষ্ণ ভাৱনামৃতটো অতি সহজ সৰল। যাৰ হৃদয়খন সহজ সৰল আৰু যাৰ হৃদয়খন কমপ্লিকেটেড, তেওঁৰ কাৰণে কৃষ্ণ ভাৱনামৃতটো কি হৈ যায়? কমপ্লিকেটেড হৈ যায়, জটিল হৈ যায় লাভ কৰাটো। আমি এবাৰ দ্বাৰকাত ভগৱানৰ 16,100 কিমান আছিলে? 108গৰাকী ৰাণীয়ে কৃষ্ণক আহি পেলাই কমপ্লেইন কৰিছে যে কৃষ্ণ, আমি ইমান কষ্ট কৰি তোমাৰ কাৰণে ইমান প্ৰসাদ বনাওঁ, সুস্বাদু, কিন্তু তুমি এই গোটেই থালখনৰ পৰা অকণমান মাত্ৰ গ্ৰহণ কৰা, বাকীখিনি থাকি যায়। সেইকাৰণে আমাৰ ইমান শক্তি আছে তোমাক সেৱা কৰাৰ, তোমাক কাৰণে প্ৰসাদ বনোৱাৰ, কিন্তু
আমি সেই সেৱাৰ পৰা বঞ্চিত হৈছোঁ তুমি ভালকৈ প্ৰসাদ নোলোৱাৰ কাৰণে। কৃষ্ণই কৈছে ঠিক আছে, খুব ভাল কথা, এটা কাম কৰোঁ, কাইলৈ আমি ভীমসেনক প্ৰসাদ গ্ৰহণ কৰিবলৈ ইনভাইটেশ্যন দিওঁ, ভীমক মাতিব কৃষ্ণই। সকলোৱে ক'লে খুব ভাল, আমি খুব ভালকৈ সেৱা কৰিম ভীমসেন। পিছদিনা ভীমসেন আহিলে, কৃষ্ণই মাতিছে। যেতিয়া 16,108 গৰাকী সকলোৱে ব্যস্ত কিচেনত ৰাতিপুৱাৰ পৰাই, ভীমসেন আহিব, খুব ভালকৈ প্ৰসাদ ল'ব লাগিব, প্ৰসাদ সেৱা কৰি দিব লাগিব আমি। বনাই আছে বনাই আছে বনাই আছে বনাই আছে, যিমান বনাই আছে ভীমসেনে কি কৰিছে, প্ৰসাদ চাফা শেষ। কিচেনত শেষ, দ্বাৰকাত যিমান বস্তু আছিলে চব বস্তু শেষ। শেষত এই 16,108 গৰাকী আহি ভীমসেনৰ চৰণত পৰিছে। আমি হাৰ মানিছোঁ, অনুগ্ৰহ কৰি আপুনি ইয়াতে সমাপ্ত কৰক, আমি নোৱাৰিছোঁ, আমি নোৱাৰিছোঁ। তেতিয়া কৃষ্ণই ৰাণীসকলক কৈছে যে তোমালোকে মোক সেৱা কৰাৰ কাৰণে তোমালোকে সেৱা কৰি আছা, ঠিক আছে, কিন্তু তোমালোকৰ অকণমান কি হৈ গৈছিলে, অহংভাৱ এটা আহিছিলে, অহংকাৰ আহিছিলে, যে আমি সকলোতকৈ ভালকৈ বনাব পাৰোঁ, ভালকৈ তোমাৰ কাৰণে কৰিব পাৰোঁ, কিন্তু তুমি আমাৰ হেৰি দিয়া নাই, সুযোগ দিয়া নাই তোমাক ভালকৈ সেৱা কৰাৰ। সেই অহংকাৰটো নাশ কৰাৰ কাৰণে মই ভীমসেনক মাতিলোঁ। ভগৱানে সকলোটো চব সহ্য কৰে, কি সহ্য নকৰে, অহংকাৰ। অহংকাৰ সহ্য কৰিব নোৱাৰে, একেবাৰে সহ্য নকৰে। আমি দেখা পাওঁ যে আমাৰ বিনম্ৰতা, যিসকল বিনম্ৰ, যিসকল মহাসিদ্ধ পুৰুষ, জগন্নাথ দাস বাবাজী মহাৰাজ, তেওঁ কিমান বছৰত দেহ ত্যাগ কৰিছিলে, 144 বছৰ, 144 years। যেতিয়া তেওঁৰ খুব বেছি বয়স হৈ গ'ল, তেওঁ একদম বেকা হৈ গ'ল, মানুহটো এনেকুৱা হৈ গ'ল, জগন্নাথ বাবাজী মহাৰাজে যিসকল বৈষ্ণৱক তেতিয়া আগতে সদায় সাষ্টাংগে সদায় প্ৰণাম কৰে, বৈষ্ণৱসকলক তেওঁ কিমানবাৰ প্ৰণাম কৰিছিলে ডেইলি, 3,000 times, 3,000 বাৰ। যেতিয়া নোৱাৰা হ'ল তেওঁ মানসিকভাৱে কৰে। তেতিয়া ৰঘুনাথ দাস গোস্বামী, তেওঁ ভগৱানক যিমান প্ৰণাম কৰে তাতকৈ বৈষ্ণৱসকলক বেছি প্ৰণাম কৰে। ভগৱানক ৰঘুনাথ দাস গোস্বামী কিমান প্ৰণাম কৰিছিলে, এদিনত 2,000 বাৰ, 2,000 বাৰ প্ৰণাম কৰিছিল, আৰু ভগৱানক প্ৰণাম কৰিছিল 1,000 বাৰ ডেইলি। সেইটো হৈছে বিনম্ৰতাৰ প্ৰকাশ, বঢ়ি প্ৰকাশ। আৰু আমাক কোনোবাই প্ৰণাম কৰিলে আমি ভাবোঁ, যদি অলপ সৰু ল'ৰা হয়, এইটো বাচ্চা হ'ব, হয় হ'ব হ'ব হ'ব। আমি যিমান প্ৰণাম কৰিম, যিমান দণ্ডবত দিম, আমাৰ কি হয়, হাৰ্টখন কি হয়, চাফা হয়। আমি বৈষ্ণৱসকলৰ কৃপা লাভ কৰোঁ। বৈষ্ণৱৰ কৃপা যেতিয়া লাভ কৰিম, তেতিয়া আমাৰ এই দুটা, সহিষ্ণুতা আৰু কি, বিনম্ৰতা, এই দুটা প্ৰকাশ হয় হৃদয়ত। আৰু এই দুটা আমাৰ কাৰণে হৈছে, আচাৰ্যসকলে কয়, এই দুটা আমাৰ কাৰণে, বৈষ্ণৱসকলৰ কাৰণে অলংকাৰ বুলি কৈছে। বৈষ্ণৱৰ অলংকাৰ কি, দুটা আছে, এটা কি বিনম্ৰতা আৰু এটা কি সহিষ্ণুতা। এই দুটা অলংকাৰ, আভূষণ। যেতিয়া বৈষ্ণৱসকলৰ কৃপা আমাৰ হৃদয়ত আহে, তেতিয়া আমি কি কৰিব পাৰোঁ, এই দুটাৰ নিজে নিজে প্ৰকাশিত হয় হৃদয়ত, আৰু তেতিয়া আমাৰ জিভাতে কি হয়, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম রাম রাম হরে হরে, হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। আমি খুব আমাক
হৃদয়খন ভগৱানক দি পেলাই শিশুসুলভ যেটো জপ, শিশুসুলভ জপটো কি অসহায় অৱস্থাত জপ কৰাৰ নিচিনা। বাচ্চাবিলাকে যেতিয়া কান্দে অসহায়ভাৱে, মাতৃসকলে কি কৰে, লগে লগে কি কৰে, ওচৰত যায় নে বাচ্চাৰ পৰা দূৰত গুচি যায়? ওচৰত গুচি যায়। আমি হৰিনাম যেতিয়া ল'ম, হৰিনামত আমি অন্তৰৰ পৰা যেতিয়া এই অসহায় অৱস্থাত শিশুৰ নিচিনাকে আমি যেতিয়া ভগৱানক নাম ল'ম, ভগৱান ওচৰত আহিব নে দূৰত যাব? ওচৰত আহিব। ওচৰত আহিলে ভগৱানৰ আমি কৃপা লাভ কৰিব সক্ষম হওঁ। সেইকাৰণে কুন্তী দেৱী আমি দেখা পাইছোঁ ইমান শুদ্ধ ভক্ত, যাক ভগৱানে প্ৰণিপাত কৰে। তেওঁ কৃষ্ণক কৈছে যে আমাৰ কি হ'ব? আপুনিতো আহে ডাঙৰ ডাঙৰ জ্ঞানীসকলৰ কাৰণে, ডাঙৰ ডাঙৰ ভক্তসকলৰ কাৰণে, আমাৰ কি হ'ব? আমাৰ নিচিনা স্ত্ৰীৰ কি হ'ব? সেইটো বিনম্ৰতা। বিনম্ৰতাৰ ইমান শক্তিশালী। ৰাৱণে শিৱ প্ৰথমতে শিৱক যেতিয়া স্তুতি কৰি আছে, শিৱ সন্তুষ্ট হোৱা নাছিলে, মহাদেৱ। ৰাৱণে তেতিয়া কি কৰিলে, নিজৰ কেইটা আছিলে, মোৰ শিৰ কেইটা আছিলে? 10টা। এটা শিৰ কাটি পেলাই ৰাৱণে শিৱক অৰ্পণ কৰিছে। তেতিয়া মহাদেৱ সন্তুষ্ট হৈছে। কিন্তু সন্তুষ্ট হৈ তথাস্তু ক'লে মহাদেৱে যে তোমাৰ সম্পূৰ্ণ তুমি শক্তিশালী হৈ যাবা, দেৱ দেৱতা চব কঁপি থাকিব তোমাৰ কাৰণে। কিন্তু তেওঁ নিজৰ শিৰ মহাদেৱক দি পেলাই কি লাভ কৰিলে? শেষত লংকা কৰিলে, গোটেই দেৱলোক চব কি কৰিলে? দখল কৰিলে। যদি বেছি গৰম হয়, লগে লগে দেৱতাসকলক ফালে চকু দি চালে, যেনেকৈ আমি AC অট'মেটিক টেম্পাৰেচাৰ কম বেছি কৰোঁ, সূৰ্য দেৱতাই সূৰ্যৰ তাপ লগে লগে কমাই দিয়ে। ইমান শক্তিশালী হৈ গ'ল। কিন্তু তেওঁ লংকাৰ অধিপতি হৈ থাকিব পাৰিলে নেকি? নোৱাৰিলে। শেষত তেওঁ ৰামচন্দ্ৰৰ ওচৰত মৃত্যু হ'ল। কিন্তু বিভীষণে ৰামচন্দ্ৰৰ ওচৰত আহি কি কৰিলে? শিৰ দান দিছিলে নেকি? নাই দিয়া। অকল ৰামচন্দ্ৰৰ ওচৰত সাষ্টাংগে প্ৰণিপাত কৰি শৰণাগত হৈছে। এই শৰণাগত হোৱাটো, চাৰেণ্ডাৰ কৰাটো কিমান জৰুৰী। অকল এবাৰ ভগৱানৰ ওচৰত শৰণাগত হৈ বিভীষণ কি হৈ গ'ল? লংকাপতি। কিন্তু আমাৰ ৰাৱণে লংকাপতি হৈ থাকিব নোৱাৰিলে। আমাৰ সেইকাৰণে আচাৰ্যসকলে কয় যে আমি কেতিয়াও অহংকাৰী হ'ব নালাগে। আমি অহংকাৰটো কেতিয়া নাশ হ'ব? আমি ৰঘুনাথ দাস গোস্বামীৰ কথা ক'লোঁ, জগন্নাথ দাস বাজী মহাৰাজৰ কথা ক'লোঁ। কেনেকৈ নাশ হ'ব প্ৰভু? অহংকাৰটো কেতিয়া নাশ হ'ব? আমি যদি ভাবোঁ আমি সকলোতকৈ ডাঙৰ ভক্ত, অহংকাৰ নাশ হ'ব নে অহংকাৰ বাঢ়িব? য়েছ। গৌৰগোবিন্দ স্বামী মহাৰাজে কৈছিলে যে যিসকল বৈষ্ণৱে সকলোৱে ভাবে যে যদি এখন লিষ্ট এখন বনোৱা যায়, ফাৰ্ষ্ট ক্লাছ বৈষ্ণৱ, ছেকেণ্ড ক্লাছ বৈষ্ণৱ, এনেকুৱাকৈ যদি লিষ্ট এখন বনোৱা যায়, তেন্তে যিজন শুদ্ধ বৈষ্ণৱ তেওঁ ভাবিব মই তলফালৰ পৰা 1 নম্বৰত আছো। তেওঁ চিন্তা নকৰে যে মোৰ নামটো 1 নম্বৰ, 2 নম্বৰ, 5 নম্বৰটো নাহিলে। সেইটো লক্ষণ। তেওঁ ভাবিব যে মই সকলোতকৈ তলত, সকলোতকৈ অধম।
মোশ্যাম পতিত প্ৰভু নাপাইবে আৰু সেই ভাৱটো আহিব লাগিব আৰু সেই ভাৱটো কেনেকৈ আহিব যদি আমি ভক্তি জীৱনত চিৰিয়াছ আৰু আমি যদি ভাবিছোঁ যে অলপ হৰে কৃষ্ণ জপ কৰিম গীতা পঢ়িম ভাগৱত পঢ়িম জীৱনটো এনেকৈ কটাই চলি যাম আমি সকলোকে আমি চিটিং কৰিব পাৰোঁ পৰমেশ্বৰ ভগৱানক আমি কেনেকৈ চিটিং কৰিম ক'ত বহি আছে ভগৱান হৃদয়ত বহি আছে ভগৱানৰ আমাৰ ইণ্টেনশ্যন আমি কি ভাবি আছোঁ কি কৰি আছোঁ এই সকলোবিলাক তেওঁ সাক্ষী আছে তেওঁ সকলো জানে কি কৰিম সেইটোও জানে ভগৱানক চিট কৰিব নোৱাৰোঁ ঠগিব নোৱাৰোঁ সেইকাৰণে আমাৰ যদি ইণ্টেনশ্যন সঁচাকৈ আমি যে চিৰিয়াছ ডিভটি হ'ম ভক্ত হ'ম আমাৰ এই জীৱনটো মনুষ্য জন্মটো আমি সফল বনাম যদি সফল বনাব খুজিছোঁ তেন্তে আমি কি কৰিব লাগিব ভক্ত সংগ কৰি পেলাই সদায় বৈষ্ণৱ আৰু ভক্ত সাধু সংগক আমি সাধুসকলক আমি কি কৰিব লাগে সদায় কি কৰিব লাগে নিজৰ উৎসৰ্গিত কৰি দিব লাগে কপিলদেৱে যেতিয়া কৈ আছিলে কপিলদেৱে কৈছে যে আমি যাকে দেখা পাওঁ যিসকল বৈষ্ণৱ তেওঁ বৈষ্ণৱ অকল ভক্তসকলৰ কথা কোৱা নাই যাকে দেখা পাওঁ সকলোকে আমি প্ৰণাম কৰিব লাগে কিয় প্ৰণাম কৰিব লাগে কি বুলি প্ৰণাম কৰিম আমি মানুহজনক নহয় আমি প্ৰণাম কৰিম তেওঁ হৃদয়ত বহি থকা পৰমাত্মাক আমি জানো ভগৱান হৃদয় বহি আছে সেই উপলব্ধি যাৰ আছে তেওঁ কি হয় গীতাত কি কৈছে পণ্ডিতা সমাদৰ্শিনা সেইজনেহে একচুৱেলি ৰিয়েলাইজ চ'ল আত্ম উপলব্ধ তেওঁ ভক্ত এতিয়া বহুত ইয়াৰ এক্সপ্লেনেশ্যন আচলতে বহুত দীঘল কিন্তু সময় আমাৰ অতি কম আছে সেইকাৰণে মই এইখিনিতে বিৰাম দিছোঁ আৰু অভয় প্ৰভুক ৰিকুৱেষ্ট কৰিম অভয় প্ৰভুৱে অকণমান আমাক পবিত্ৰ কৰে যেন অভয় প্ৰভু প্লিজ Every time they call me for class, my heart really shakes.